চানমাৰী চানি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নতুনৰে ৰং এধানি মৰম ধূসৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 আকৌ ক'লে গ'ল বস্তিলৈ আহিব কেইটানো বাজিছে 10টা বাজিছে নবক কিডনেপাৰৰ পৰা ৰেস্কিউ কৰিবলৈ পুৱাই অৰ্জুনৰ লগত ওলাই গৈছে কি কালি ৰাতি ইমান বাধা দিলো তথাপিও নামানিলে ভণ্টিৰ কিডনেপাৰক আমিয়ে বিচাৰিব পৰা নাই আৰু তাই বিচাৰিব কোনে ফোন কৰিছে চন্দিকা বাইদেউ কিয় পখিলামক বিচাৰি কি তাই দেখোন আজি ইয়ালৈ হয় নে তাকেতো মই বাইদেউক কৈছোঁ বাইদেৱে কৈছে বোলে অৰ্জুনৰ লগত পখিলামা দিনতে ওলাই গৈ এতিয়ালৈকে ঘৰ সোমাহি নাই অৰ্জুনৰ লগত বেচেৰি ঘৰৰ পৰা ওলাই আহোঁতে চাগে ভবাই নাছিল এনেকৈ যে বদনামৰ ভাগি হ'ব লাগিব ঘৰখনৰ সতী সাবিত্ৰী বোৱাৰী হ'বলৈ কিমান যে কি কষ্ট কৰা নাছিল কিন্তু ৰিজাল্ট কি পাবা বদনামী তিৰোতা অসতী বোৱাৰী তুমি ছোৱালীজনী বুলি কওঁতে মই ভয়ে খাই গৈছিলোঁ মাজনীৰ কিবা হ'ল বুলি ঐ মাজনীৰ কিবা হ'ল বুলি মানে কি হ'ল পখিলামাৰ তাইক পালি নাই নাই তেন্তে তই ভয় খাইছিলি বুলি ক'লি যে সৰু ছোৱালী এজনী মাকৰ হাত এৰি মাজ ৰাস্তাত দৌৰি গৈছিল গাড়ীখনে কাটি নি ডিভাইডাৰত মাৰা বুলিহে নহ'লেতো ছোৱালীজনী তাতেই মৰি থাকে সন্তানহে জন্ম দিব পাৰে দায়িত্ব কিন্তু সিহঁতে বুজি নাপায় ঐ পখিলামাৰ কিবা খবৰ পালিনে নাই সেইটো ক অৰ্জুনৰ লগত তাইক যাবলৈ বাৰু কিহে পাইছে যিটো ল'ৰাই তোক ফচালে মোক ঘৰতে মাৰি থৈ যাম বুলি ধমকি দিলে তাৰ লগত বাৰু তাইক কিয় যাব লাগে ভাবি চিন্তিয়ে গৈছে চাগৈ ভুল মইহে কৰোঁ বেলেগেতো ভুল কেতিয়াও কৰিব নোৱাৰে ঐ কোন তই বাৰু সঁচাকৈ একোৱেই গম নাপালি নে নাই যোৱাই মই গোটেইখন বিচাৰিলোঁ ক'তোৱে নাপালোঁ সেইটো তইহে জানিবি ৰাতিপুৱাই তাই অৰ্জুনৰ লগত বস্তিলৈ যাওঁ বুলি ওলাই গৈছে বৰুৱা বংশৰ বোৱাৰী এনেকৈ বেলেগ ল'ৰাৰ লগত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘূৰি থকাটো আমি ভাল নাপাওঁ ককাইদেউ কি হ'ল অ' ককাইদেউ নাই
তেনেকুৱা হ'ব নোৱাৰে কোনো কাৰণত তেনেকুৱা হ'ব নোৱাৰে কেতিয়াও নোৱাৰে চি 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 সঁচাকৈ লাজ পাই গ'লো দেই শান্তিনীৰ দৰে ছোৱালী এজনী এনেকুৱা কাম কৰিব বুলি কোনোবাই ভাবিছিল নে চে দাদাই কিমান বিশ্বাস কৰি তাকে এইখন ঘৰলৈ বোৱাৰী কৰি আনিছিল দাদাৰ বিশ্বাসবোৰ ভঙাৰ আগতে তাই এবাৰ হ'লেও ভাবিব লাগিছিল তুমি ভাবিছিলা মোৰ বিশ্বাস ভঙাৰ আগতে আনৰ দুখ খুচৰাৰ আগতে নিজৰ লেতেৰাবোৰ অলপ চাবা তোমাৰ মতে শান্তিনী একোৱে কৰা নাই এই যে অৰ্জুনৰ বুকুত শুই আছে সেয়া কি মিছা মিছা বুলি কোৱা নাই মই কিন্তু তোমাৰ সেইবোৰ কোৱাৰ অধিকাৰ নাই এইটো আমাৰ ঘৰৰ কথা প্লিজ আঁতৰি থাকা এইবোৰৰ পৰা হ'ব নকওঁ মোৰনো কি মই দাদাৰ ঘৰখনৰ বদনাম হ'ব বুলি ভাবিহে কৈছিলোঁ নকওঁ আজিৰ পৰা একো নকওঁ মা কালি শপত বাহিৰত এতিয়া ওলাব নোৱাৰা হ'ম চান্দিনীৰ পৰা এনেকুৱা কাম আশা কৰা নাছিলোঁ চান্দিনীয়ে মুখ ফাঁকি দি অৰ্জুনৰ লগত গৈছে তাই বৌক উদ্ধাৰ কৰিবৰ বাবে যোৱা নাছিলে এইবোৰৰ বাবে গৈছিলে আহক ঘূৰি তাই আহক ঘূৰি মানে তাইক কি এইখন ঘৰত আকৌ সোমাবলৈ দিবা তোমালোকে চান্দিনী আৰু এইখন ঘৰত ভৰি থ'ব নোৱাৰে ফাইনেল কথা ময়ো ফাইনেল কথা কৈছোঁ মানে মই নিশ্চিত চান্দিনীক ফচাবলৈ কোনোবাই এই কাম কৰিছে মা কালি শপত এইবোৰ আপুনি কি কৈছে জোঁৱাই ইমানবোৰ প্ৰমাণ পোৱাৰ পিছতো প্ৰমাণ আমি কেনেকৈ পালোঁ কেনেকৈ পাইছো মানে ইউটিউবত কোনোবাই আপলোড দিছে তাকেই কৈছোঁ কোনে দিলে আপলোড মা কালি শপত কোনে দিছে আমি কেনেকৈ জানিম ৰাইট কোনে আপলোড দিছে সেই কথা আমি নাজানো কিন্তু যিজনে আপলোড দিছে তেওঁৱে এই কাম কৰিছে ঐ অৰ্জুন উঠ চিঞৰি আছ কিয়নো অলপ শুবলৈ দে না ঐ উঠ ঐ উঠচোন চা তই ঘৰত শুই থকা নাই নহয় ক'ত আছোনো আমি ক'ত আছো আমি গুদামটো ষ্টাইল দেখোন সলনি হৈ গ'ল এইখিনিতে মেডামক বান্ধি থোৱা আছিলে দেখোন এইখিনিতে এতিয়া চকীও নাই মানুহো নাই পাগলা হৈ যাম বে মই আমি কেতিয়া আহিছিলো বে ইয়ালৈ কিনো সুধি আছ আমি অলপ আগতে ইয়ালৈ আহিছিলো নাই অহা অলপ আগতে কালি ৰাতিয়ে আহিছিলো দেখোন এচা দিন হ'ল কি তাৰমানে আমি বেহুচ হৈ আছিলো মই তোক কৈছিলো নহয় মানুহটো ডেঞ্জাৰ মানুহ তেওঁৱে আমাক কিবা এটা কৰি মেডামক ইয়াৰ পৰা লৈ পলাল মই কৈছিলো তোক লগত পুলিচ আনিব লাগে বুলি মাক লৈ ক'লৈ গুচি গ'ল ক'লৈ গৈছে মই কেনেকৈ জানিম এতিয়া কচোন এইটো জেগাত মই মেডামক দেখিছিলো সেইটো কাৰণে মই তোক লৈ আহিছিলো হ'ব দে এতিয়া বল ইয়াৰ পৰা আনটো কিবা ভাল লগা নাই অ' বস্তিলৈকে যাওঁ কিন্তু আমি বেহুচ হলো কেনেকৈ মাথাটো বিষাইছে গাটো ইমান দুৰ্বল দুৰ্বল লাগিছে যে হ'ব ঘৰত গৈ শুই দিবিগৈ ভালকে আহ যাওঁ
অ' ভাইটিহঁত আমাৰ পখিলামাক দেখিছিলি নে নি নাই দেখা নাই নাই দেখা নাই ক'লৈনো গ'ল তাই হ'ব দে অ' দা এইপিনে আহক কিয় এইটো চাওক অৰ্জুনৰ লগত এইবোৰ মই কেতিয়াও ভবা নাছিলোঁ বৰ্তা বৰ্তা ঐ বৰ্তা তহঁতে হাঁহিছ যে তোৰ চিনেমা চাই আহিছোঁ চাহ গাটো এনেই ভাল লাগি থকা নাই উল্টা পুল্টা কথা কৈ মাথা গৰম কৰি নলবি কিন্তু কৈ দিছোঁ গাটোতো ভাল নালাগিব এনেকুৱা কাম কৰাৰ পিছত অৰ্জুনৰে দিন আৰু দেই কি মনে সাজি কিছুমান কথা নকবা পেহী ইউটিউবত চা তেতিয়া বুজিবি মই মনে সাজি কৈছো নে প্ৰমাণ দেখি কৈছো কি আছে ইউটিউবত চান্দিনী কালি দিনৰে পৰা অৰ্জুনৰ লগত গোটেই ৰাতি এটা ঘৰত চুপ থাকা চব কবা শুনিম হয়তো মানিম কিন্তু চান্দিনীৰ বিষয়ে মোক এনেকুৱা কথা বুজোৱাটো দূৰৰ কথা নুশুনাব শুন মন মই দেখি কৈছো প্ৰথমতে মোৰো বিশ্বাস হোৱা নাছিলে কিন্তু চিন্তু একো নাই তুমি মোক চান্দিনীৰ বিষয়ে বেয়া কথা কবা আৰু মই মানি ল'ম যে চান্দিনী গোটেই ৰাতি অৰ্জুনৰ লগত আছিলোঁ বাবা আছিলে মানে কালি ৰাতি অৰ্জুনৰ লগত তাই গোটেই ৰাতি আছিলে মিছা অ' বৰ্তা মই নাজানো তই বিশ্বাস কৰ সেই অৰ্জুনৰ লগত ৰুমটো কেনেকে টোপনি গৈ আছিলো মই একোৱেই নাজানো মোক সঁচাকে তই বিশ্বাস কৰ বৰ্তা তই শুনছ মই তোক পেহীয়ে কোৱাটো তাৰমানে সঁচা ধনিকায়ো কোৱাটো সঁচা তই অৰ্জুনৰ লগত নাই অ' তই বিশ্বাস কৰ মই মিছা কোৱা বৰ্তা অ' বৰ্তা তইও মোক সন্দেহ কৰিলি আৰু তই মোৰ চকুলে চাই কচোন চা এবাৰ মোৰ চকুলে তই মোক বিশ্বাস নকৰ বিশ্বাস মই আগতে কৰিছিলো এতিয়া মই কাকো বিশ্বাস নকৰো বুজিলো তহঁত সকলোকে মই প্ৰমাণ দিম তোক মই প্ৰমাণ নিদিয়াকে মই ঘৰলৈ নাযাওঁ বৰ্তা তই শুনচোন এবাৰ মোৰ কথাটো বিশ্বাস কৰ কালিৰ পৰা মই ক'ত আছিলো কিয় আছিলো কাৰ লগত আছিলো সব প্ৰমাণ দি থৈ যাম সব প্ৰমাণ মই তহঁতৰ সামনত দি থৈ যাম তেতিয়ালৈকে মই ঘৰলৈ নাহো কৈ থৈ দিলো চান্দিনীৰ কসম ভাজি অকণমান দিম নেকি খাওক না আপোনালোকে যে ইমান মৰমত বনাই আনিছো নহয় এয়া খাওক ঐ বাহিৰত কোনোবা অহা যেন লাগিছে যা চাই যা আৰে গৈছনে নাই চাবলৈ অ'কে বছ তই মোৰ চকুলে চাই কচোন চা এবাৰ মোৰ চকুলে তই মোক বিশ্বাস নকৰ বিশ্বাস মই আগতে কৰিছিলো এতিয়া মই কাকো বিশ্বাস নকৰো বুজিলো তহঁত সকলোকে মই প্ৰমাণ দিম তোক মই প্ৰমাণ নিদিয়াকে মই ঘৰলৈ নাযাওঁ বৰ্তা তই শুনচোন এবাৰ মোৰ কথাটো বিশ্বাস কৰ
কালিৰ পৰা মই ক'ত আছিলো কিয় আছিলো কাৰ লগত আছিলো সব প্ৰমাণ দি থৈ যাম সব প্ৰমাণ মই তহঁতৰ সামনত দি থৈ যাম তেতিয়ালৈকে মই ঘৰলৈ নাহো কৈ থৈ দিলো চালিনীৰ কসম হয় ৰ কলৈ যাম কি কৰিবি জানি বিশ্বাস নথকা মানুহ কলৈ যায় ক'ত মৰে কি কৰিবি জানি হাত এৰ বিশ্বাসে নাই তোৰ মোৰ ওপৰত তাৰপিছত এইবোৰ কি কৰিবলৈ ওলাইছ অৰ্জুনৰ লগত কালি দিনৰ পৰা ক'ত আছিলো তই জানো তোৰ মাৰক কিডনেপৰ পৰা বচাবলৈ গৈছিলো মই অৰ্জুনে জানিছিলে ক'ত থৈ দিছে তোৰ মাক কিন্তু ঘৰটোত সোমোৱাৰ পিছত ক'ত কি হ'ল মই একো নাজানো আজি হাৰ পাইছো বাদ দে তোক এইবোৰ কিয় কৈ আছো বে মই এইবোৰ সব তাৰ কাম তাক হাতে লুটে ধৰাত পেলাই আজি তোক প্ৰমাণ দিম বাচ্চা কালৰ পৰা অকলে ডাঙৰ হৈছো কাম কৰিছো কষ্ট কৰিছো ঘৰ চলাইছো সালা কোনেও এটা আঙুলি দেখুৱাব পৰা নাছিল মোক কিন্তু সি মোক এইবোৰ সব সি কৰিছে তাক তহঁতৰ ভৰি তলত পেলাই যদি ক্ষমা খুজাব নোৱাৰো ন মোৰ নাম সলাই দিবি চালা তোৰ মোবাইলটো লৈ আছো কোন সি ময়ূৰ বিভাস চক্ৰৱৰ্তী তোৰ পেহাৰে তই কৈ যা ক'ত ক'ত সি থাকিব পাৰে তই কৈ যা তোক যিটো কৰিবলৈ কৈছো সেইটো কৰ না হ'ব যিমান কৰিবলৈ কৈছো সেইটো কৰ বেছি দিমাগ লগোৱা একো দৰকাৰ নাই ক ঐ ছোৱালী ছোৱালী কয়দো অ কয়দো মাজনীক চবতে বিচাৰিলো নাই দেখোন তোৰ কালি টোপনি নগ'ল ন মোৰো নগ'ল কিবা বেয়া সপোনে দেখিলো হ'ব দে তই শু মই চাহ একাপ বনাই খাওঁ এই এই ঐ মুখখন বান্ধি থৈছে যে মোৰ নবৰ আৰে মুখখন খোল নব নব এই নতুন ঘৰটো কেনেকুৱা লাগিছে হা ঐ শালখন দে যাওঁ খোল বৌ আপোনালৈ যে ইমান মৰমত আনিছো জানে কেইটামান খাওক না ভাজি অকণমান দিম নেকি খাওক না আপোনালৈ যে ইমান মৰমত বনাই আনিছো নহয় এয়া খাওক ঐ বাহিৰত কোনোবা অহা যেন লাগিছে যা চাই যা আৰে গৈছনে নাই চাবলৈ অ'কে বছ আচ্ছা তুমি ইয়াত মৰিবলৈ কিয় আহিলা কাজি মই কাজি মই
মৰ আৰু চানমাৰী চান্দনী সহযোগ কৰিলে হাইড এণ্ড চিক ক্লাছিক